বিলাসীপাৰাৰ পথ দুৰ্ঘটনা কাণ্ডৰ নতুন মূৰ দুৰ্ঘটনাগ্ৰস্ত ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন দা বিলাসীপাৰা বঙালীপাৰাৰ এজন ব্যক্তিক চাৰিচকীয়া বাহনেৰে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছিল গাঁৱৰ ৰাইজে নিজ চাৰিচকীয়া বাহনেৰে হত্যা কৰি বিলাসীপাৰা থানাত আত্মসমৰ্পণ কৰিছিল জহিৰুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে তাৰ পিছতেই ৰাইজ ক্ষুব্ধ হৈ জ্বলাই দিছিল দুৰ্ঘটনাগ্ৰস্ত বাহনৰ গৰাকী জহিৰুল ইছলামৰ বাসগৃহ আজি ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু দণ্ডাধীশ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে দুৰ্ঘটনাগ্ৰস্ত ঠাইখনৰ পৰা আৰক্ষী দলে উদ্ধাৰ কৰে এখন দা স্থানীয় ৰাইজৰ মতে এইটো পথ দুৰ্ঘটনা নহয় এটা পৰিকল্পিত হত্যাহে আছিল দীৰ্ঘদিনৰ পৰাই জহিৰুল ইছলামে গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি মন্তব্য কৰে গাঁৱৰ ৰাইজে জহিৰুল ইছলামৰ বিৰুদ্ধে বিলাসীপাৰা থানাত একাধিক কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এইবেলি যাতে কোনো পধ্যেই হাৰি যাব নোৱাৰে জহিৰুল ইছলাম তাৰ বাবে আৰক্ষীক অনুৰোধ জনায় স্থানীয় ৰাইজে কালি মোৰ জেঠাক তাই জহিৰুলে প্ৰথমত আহি গাড়ী দিয়ে তাই আহি মোৰ জেঠাক দাৱৰে আক্ৰমণ কৰে মূৰত দুটা শ্বট মাৰে তাৰপিছত মোৰ জেঠা যেতিয়া চাপি দিছে তেতিয়া গাড়ীখন পিছফালৰ পৰা বেক কৰি কিনে আকৌ গাড়ী দি খুন্দা মাৰি তাইক গুচি গৈছে যাতে হস্পিটেললৈ চাৰে ডিগলা দিছে তাই ডেড হৈ গৈছে আজি ঘটনাস্থলীত আমি এখন দাৱৰ পাওঁ যিখন দাৱৰে জহিৰুল ইছলামে মোৰ জেঠাক কোবাইছিল সেইখন দাৱে আজি তাতে পাওঁ আৰু এইখন দাৱৰে মোৰ জেঠাক তাই নিৰ্মমভাৱে হত্যা কৰিছে এইটোৰ কাৰণে এতিয়া মই পুলিচ প্ৰশাসনে আহিছে তাকখন উত্তৰ কৰিছে মই পুলিচ প্ৰশাসনৰ ওচৰত নিজৰ দাবীৰে মোৰ জেঠাক নিজৰ ন্যায় বিচাৰ চাওঁ পুলিচ প্ৰশাসনে তাক একবাৰ তাক কেছ চলি আছে এইটো আৰু ই প্ৰত্যেকবাৰে মই জহিৰুলৰ কাৰণে এইটো প্ৰত্যেকবাৰে আমাক এটাক কৰি থাকে আমি যাব নোৱাৰোঁ ঘৰত দিয়ে গাড়ী দি বাৰে বাৰে মাৰি থাকে আৰু গাড়ীখনত তাত হাতীয়ে লৈ থাকিব দা থাকিব বহুতকেইটা বস্তু থাকিব দেখাব আৰু পিছে পিছে খেদিব গাড়ী লৈ আমি ঘৰৰ পৰা ওলাব নাপাওঁ আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে ই ইমান অত্যাচাৰ কৰে ক'ৰ পৰা আহিছে ই আজি আমাৰ ইয়াত আহি আমাৰ ইয়াৰ স্থানীয় মানুহ নহয় ই বাহিৰৰ পৰা আহি কিনে ইয়াতে ইমান অত্যাচাৰ কৰি আছে ৰাইজক যি হাৰাশাস্তি আমাক দি আছে আৰু মোৰ দি আজিৰ পৰা নহয় বহুদিনৰ পৰা ই চেষ্টা কৰিছে আৰু ই মোক এটাই কথা কৈছে মোক একো কৰিব নোৱাৰে পুলিচে মোৰ ওপৰত বহুত মানুহ আছে তহঁতে একো কৰিব নোৱাৰা মই তহঁতক এটা কৰি খাম এটা কৰি জব কৰিম মই যিমান দিন আছো তহঁতক এটা কৰি মই পেলাম ধমকি দিছিলে আৰু আজি তেওঁত কালি মোৰ জেঠাক এইটোৱে কৰিলে সেইকাৰণে মই প্ৰশাসনৰ ওপৰত অনুৰোধ কৰিছোঁ আৰু মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ ৰাইজক তেওঁক কঠিন শাস্তি দি তাক য'ত ফাঁচি দিয়ে এইটো মই প্ৰশাসনৰ ওপৰত দায়িত্বভাৱে কৈ দিছোঁ প্ৰথমে তাক দাৱৰে হত্যা কৰিছে তাও কৈছে যে এক্সিডেণ্ট ৰূপ দি মই তাও বাচি যাবৰ কাৰণে নিজে যাই থানাত চিলিণ্ডাৰ হৈছে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট বাই নিউজ এন